হেল্ল' বন্ধুসকল, আমি ফৌজি দিনৰ মানুহ। টিভিত নাইবা ইণ্টাৰনেটত পঢ়ি ইংৰাজী শব্দটো শিকি লওঁ, কিন্তু বহুতবাৰ সেই শব্দবোৰ চেণ্টেন্স বনাওঁতে গণ্ডগোল হৈ যায়। আমি বুজি পাওঁ যে ক'ৰবাত নহয় ক'ৰবাত ভুলকৈ ইংৰাজী কৈছোঁ, কিন্তু আমি তাক ঠিক কৰিবও নোৱাৰোঁ। সেয়েহে এই প্ৰব্লেমটোৰ পৰা হাত সাৰিবলৈ আজি মই এনেধৰণৰ এটা ভিডিঅ' লৈ আহিছোঁ, যিটো ভিডিঅ'ৰ দ্বাৰা ইংলিছ গ্ৰামাৰৰ বেছিক্স আৰু টেন্সৰ বিষয়ে আমোদজনকভাৱে আপোনালোকক জনাম। আমি সৰুৰে পৰাই এই বিষয়কেইটা পঢ়িছোঁ আৰু বুজি পাবলৈও চেষ্টা কৰি আহিছোঁ, কিন্তু আমি বন্ধু হ'ব নোৱাৰিলোঁ। আহক আজি এই ভিডিঅ'টোত আপোনালোকক টেন্সেছ আৰু গ্ৰামাৰৰ লগত বন্ধু কৰাই দিওঁ। টেন্সেছৰ বাচ্চা বনাৰ আগতে এইটো জানি লওঁ যে টেন্সেছ শিকাৰ প্ৰয়োজনীয়তা কিয় আছে। টেন্সেছ প্ৰকৃততে কি? টেন্স ইজ এ মেটাৰ ডেট বি ইউজ টু ৰিফাৰ টু টাইম। টেন্সেছ হৈছে এনে এক বিষয়বস্তু যি নেকি সময়ক উল্লেখ কৰে, আৰু টাইম তিনি ধৰণে হয়। সেয়েহে টেন্সেছ তিনি প্ৰকাৰৰ। আগতে হৈ যোৱা সমস্যাক বুজাবলৈ পাষ্ট টেন্স, বৰ্তমান চলি থকা সমস্যাক বুজাবলৈ প্ৰেজেণ্ট টেন্স, আৰু আহিব লগা সমস্যাক বুজাবলৈ ফিউচাৰ টেন্স। মাত্ৰ এবাৰ এই তিনিওটা টেন্সৰ লজিক আমাৰ মগজুৱে বুজি পালে, ক্লিয়াৰ হৈ গ'লে আমি এই টেন্সেছ ইউজ কৰি শুদ্ধকৈ ইংৰাজী ক'ব পাৰিম। টেন্সেছ বুজাৰ আগতে আমি গ্ৰামাৰৰ তিনিটা বেছিক্সৰ বিষয়ে জানিব লাগিব। এইকেইটাক আমি ভালদৰে জানিব লাগিব, কিয়নো এই তিনিওটা বেছিক্সৰ ওপৰত টেন্সেছ নিৰ্ভৰ কৰে। এই তিনিওটা বেছিক্সৰ ওপৰত আপোনালোকৰ মাজৰ বহুতে হয়তো জানে, তথাপিও আলোচনা কৰোঁ, কিয়নো এই তিনিটা বেছিক্স কেৱল টেন্সৰ কাৰণেই নহয়, ইংৰাজী গ্ৰামাৰৰ প্ৰত্যেক বিষয়বস্তুতে প্ৰয়োজন হয় আৰু সদায় আপোনালোকৰ কামত আহিব। প্ৰথমে আমি জানিব লাগিব চেণ্টেন্স ষ্ট্ৰাকচাৰ। বেছিভাগ চেণ্টেন্সত তিনিটা ভাগ থাকে: ছাবজেক্ট, যি নেকি কাম কৰি আছে; অবজেক্ট, যাৰ ওপৰত কামটো হৈ আছে; ভাৰ্ব, যিটো কাম হৈ আছে। উদাহৰণসহ চাওঁ, আমি ফুটবল খেলোঁ। ছাবজেক্ট, যিয়ে নেকি কাম কৰি আছে, অৰ্থাৎ আমি; অবজেক্ট, যাৰ ওপৰত কামটো হৈ আছে, অৰ্থাৎ ফুটবল; ভাৰ্ব, যিটো কাম হৈ আছে, অৰ্থাৎ খেলা। আমি অসমীয়া বা হিন্দী ভাষাত চেণ্টেন্স লিখিলে প্ৰায় এনেধৰণে ব্যৱহাৰ কৰোঁ: প্ৰথমে ছাবজেক্ট, তাৰপিছত অবজেক্ট আৰু তাৰপিছত ভাৰ্ব। আমি ফুটবল খেলোঁ। কিন্তু ইংৰাজীত আৰু কিছুমান ভাষাত সলনি হৈ যায়। প্ৰথমে আহে ছাবজেক্ট, তাৰপিছত আহে ভাৰ্ব, তাৰপিছত আহে অবজেক্ট। যেতিয়া আমি অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেশ্যন কৰোঁ, তেতিয়া বহুতেই এইখিনিতে ভুল কৰে। গতিকে মনত ৰাখক, ইংৰাজীত প্ৰথমতে ছাবজেক্ট, তাৰপিছত ভাৰ্ব আৰু তাৰপিছত অবজেক্ট। আমি ফুটবল খেলোঁ হৈ যাব উই প্লে ফুটবল। উই হৈছে ছাবজেক্ট, প্লে ভাৰ্ব আৰু ফুটবল হৈছে অবজেক্ট। ছাবজেক্ট, ভাৰ্ব ওৱান প্লাছ অবজেক্ট। বন্ধুসকল, যেতিয়া আমি টেন্সেছ বুজি পাম, তেতিয়া দেখিম যে বেলেগ বেলেগ টেন্সত ছাবজেক্ট আৰু অবজেক্ট একেধৰণে থাকিব, মাত্ৰ ভাৰ্বহে সলনি হৈ থাকিব। চ' আই হোপ আপোনালোকৰ চেণ্টেন্স ষ্ট্ৰাকচাৰ ক্লিয়াৰ হ'ল: ছাবজেক্ট প্লাছ ভাৰ্ব প্লাছ অবজেক্ট। এতিয়া আহিছোঁ দ্বিতীয়টো ইম্পৰ্টেণ্ট কথালৈ, যিটো হৈছে ফৰ্ম অফ ভাৰ্ব। ইংৰাজী গ্ৰামাৰৰ মেইনলি ভাৰ্বৰ তিনিটা ফৰ্ম আছে। ফাৰ্ষ্ট ফৰ্ম, ইয়াক বেছিক ফৰ্ম নাইবা প্ৰেজেণ্ট ফৰ্ম বুলিও কয়, যেনে ইট। ছেকেণ্ড ফৰ্ম, ইয়াক পাষ্ট ফৰ্ম বুলি কোৱা হয়, যেনে এট। আৰু থাৰ্ড ফৰ্ম, ইয়াক পাষ্ট পাৰ্টিচিপল ফৰ্ম বুলিও কোৱা হয়, যেনে ইটেন। গতিকে এট, ইট, এট, ইটেন, ফাৰ্ষ্ট ফৰ্ম, ছেকেণ্ড ফৰ্ম এণ্ড থাৰ্ড ফৰ্ম। যেতিয়া আমি টেন্সেছ বুজি পাম, তেতিয়া লগে লগে এইটো বুজি পাম যে বেলেগ বেলেগ টেন্সত ক'ত আৰু কেনেকৈ ভাৰ্বৰ ফৰ্ম ব্যৱহাৰ কৰিছোঁ। এতিয়া তৃতীয় আৰু শেষৰ বেছিকটোলৈ আহিছোঁ। তৃতীয় আৰু শেষৰ বেছিকটো হ'ল গ্ৰামাটিকেল পাৰ্চন। গ্ৰামাটিকেল পাৰ্চননো তিনি প্ৰকাৰৰ: ফাৰ্ষ্ট পাৰ্চন, অৰ্থাৎ মই, আমি, ইংৰাজীত আই, মি, উই; ছেকেণ্ড পাৰ্চন, অৰ্থাৎ তুমি, ইংৰাজীত ইউ; আৰু থাৰ্ড পাৰ্চন, কোনোবা তৃতীয়জন, অৰ্থাৎ হি, চি, দে, ইট, মানে যিকোনো তৃতীয়জন ব্যক্তি বা বস্তু: ফাদাৰ, মাদাৰ, ৰোহিত, নেহা, ছান, মুন ইত্যাদি। অৰ্থাৎ ফাৰ্ষ্ট পাৰ্চন আৰু ছেকেণ্ড পাৰ্চনৰ বাকীৰ সকলোবোৰ হ'ল থাৰ্ড পাৰ্চন। যদি আপোনাৰ বাবে বিষয়বস্তুবোৰ একেবাৰে নতুন, তেতিয়াহ'লে মই কওঁ, ভিডিঅ'টো শেষলৈকে সকলোবোৰ চিম্পুল হৈ যাব। আমি বাৰে বাৰে এই তিনিটা বেছিক ব্যৱহাৰ কৰিয়েই থাকিম আৰু টেন্স বুজি পাই গৈ থাকিব। আপুনি গ্ৰামাৰৰ বাচ্চা বনি যাবলৈ ভিডিঅ'টো শেষলৈকে চাওক। মই ভাবোঁ ভিডিঅ'টো শেষলৈকে চালে আপুনি বনি যাব গ্ৰামাৰৰ বাচ্চা। বন্ধুসকল, টেন্সৰ চাৰিটা ফৰ্ম আছে:
কি কি আপোনালোকে চাব প্ৰথমটো হৈছে সিম্পল নেক্সটটো হৈছে কন্টিনিউয়াস নেক্সটটো হৈছে পারফেক্ট কন্টিনিউয়াস আমি যেহেতু জানো যে টেন্সৰ তিনিটা প্ৰকাৰ আছে প্ৰেজেন্ট পাষ্ট আৰু ফিউচাৰ গতিকে বন্ধুসকল এতিয়া চাব এইখিনিৰ পৰা আমি প্ৰেজেন্ট ললো আৰু এইখিনিৰ পৰা সিম্পল ললো হৈ গল সিম্পল প্ৰেজেন্ট ওকে ঠিক তেনে ধৰণে এইখিনিৰ পৰা আমি পাষ্ট ললো আৰু ইয়াৰ পৰা আমি সিম্পল ললো হৈ গল সিম্পল পাষ্ট ঠিক তেনে ধৰণে ইয়াৰ পৰা ফিউচাৰ ললো আৰু ইয়াৰ পৰা সিম্পল ললো গতিকে ইয়াত হৈ গল সিম্পল ফিউচাৰ সিম্পল যেটো টেন্স আমি তাক ইনডেফিনিট টেন্স বুলিও কওঁ কথাটো মনত ৰাখি থব ঠিক তেনে ধৰণে আমি প্ৰেজেন্ট ইয়াৰ পৰা আনিলো আৰু ইয়াৰ পৰা কন্টিনিউয়াস ললো গতিকে প্ৰেজেন্ট কন্টিনিউয়াস হ'ল পাষ্ট কন্টিনিউয়াস ফিউচাৰ কন্টিনিউয়াস ঠিক তেনে ধৰণে ইয়াৰ পৰা প্ৰেজেন্ট ললো ইয়াৰ পৰা পারফেক্ট ললো গতিকে প্ৰেজেন্ট পারফেক্ট টেন্স হ'ল ইয়াৰ পৰা আমি পাষ্ট আনিলো গতিকে পাষ্ট পারফেক্ট টেন্স হ'ল আৰু ইয়াৰ পৰা ফিউচাৰ আনিলো ফিউচাৰ পারফেক্ট টেন্স ঠিক তেনে ধৰণে ইয়াৰ পৰা প্ৰেজেন্ট আহিলে ইয়াৰ পৰা পারফেক্ট কন্টিনিউয়াস আহিলে গতিকে প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্স past perfect continuous tense আৰু future perfect continuous tense গতিকে আমি টেন্সৰ প্ৰকাৰকিটা পাই গলো টেন্সৰ ফৰ্মসমূহ পাই গলো এতিয়া আমি হিকিম পোন প্ৰথমতে সিম্পল প্ৰেজেন্ট টেন্স আহক আমি আজি হিকু একেবাৰে সহজ পদ্ধতিৰে টেন্সেস প্ৰকৃততে কি আমি কেনে ধৰণৰ ইয়াক সলভ কৰিম প্ৰথমতে আমি হিকিম সিম্পল প্ৰেজেন্ট টেন্স অৰ্থাৎ সিম্পল প্ৰেজেন্ট টেন্স কোনবোৰ আৰু আমি ক'ত কেনে ধৰণে ব্যৱহাৰ কৰো ইয়াৰ বিষয়ে আমি এতিয়া আলোচনা কৰিম বন্ধুসকল এটা সেন্টেন্স চাব মই ক্ৰিকেট খেলো আমি ভাত খাও ইত্যাদি যিবিলাক সেন্টেন্স এই সেন্টেন্স বিলাক হৈছে সিম্পল প্ৰেজেন্ট টেন্স কিয় যদি সিম্পল প্ৰেজেন্ট টেন্স হয় তেতিয়ালে চিৰন্তন সত্য বা ফ্যাক্ট অৰ্থাৎ যিকোনো ফ্যাক্ট হলে বা ইউনিভাৰ্সাল ট্ৰুথ হলে তেতিয়ালে আমি সেই সেন্টেন্সটো ইউজ কৰিম সিম্পল প্ৰেজেন্ট টেন্সত দ্বিতীয় কথা হল ৰেগুলাৰ একচন সদায় কৰা কাম যেটো কাম নেকি সদায় কৰা হয় বা ৰুটিন হেতু কামক আমি কি কৰিম সিম্পল প্ৰেজেন্ট টেন্সত ইউজ কৰিম নেক্সট কথা হল হ্যাবিট অভ্যাসগত কামৰ ক্ষেত্ৰত আমি কি কৰিম সিম্পল প্ৰেজেন্ট টেন্স ইউজ কৰিম অৰ্থাৎ এই যিবিলাক সেন্টেন্স বিলাকত আপোনালোকে দেখিছে যে কামটো এতিয়াও হয় বুজাইছে গতিকে তেনে ধৰণৰ সেন্টেন্স বিলাক আমি ইউজ কৰিম সিম্পল প্ৰেজেন্ট টেন্সত বন্ধুসকল যি কিটা আমি এতিয়া সেন্টেন্স পালো এই সেন্টেন্স কিটা আমি ইংৰাজীলৈ ট্ৰান্সলেট কেনেকৈ ধৰণে কৰিম একেবাৰে ইজি আপোনালোকে চাব প্ৰথম আমি যেটো সেন্টেন্স লৈছো মই ক্ৰিকেট খেলো এই সেন্টেন্সটোত আমি কি কৰিব লাগিব সিম্পল প্ৰেজেন্ট টেন্সৰ যেটো ফৰ্মুলাটো হৈছে সাবজেক্ট প্লাস ভার্ব 1 প্লাস অবজেক্ট এইখিনিতে চাব আপোনালোকক মেইন ভার্ব অফ তিনিটা ভার্ব কোৱা হৈছিল যে ভার্ব 1 ভার্ব 2 ভার্ব 3 গতিকে ভার্ব 1 ভার্ব 2 ভার্ব 3 আমি ইয়াতে নেধৰণে ব্যৱহাৰ কৰি যাম ইয়াত আমি ব্যৱহাৰ কৰিম ভার্ব 1 অৰ্থাৎ ভার্ব 1 ৰ যেটো ভার্ব আমি হেতু হে ইয়াত ব্যৱহাৰ কৰিম গতিকে মই ক্ৰিকেট খেলোতে যেটা আমি ট্ৰান্সলেচন কৰিম অৰ্থাৎ ফ্ৰেম কৰিম যেটা আমি দেখা পাম যে প্ৰথমতে আমি বিচাৰি উলিয়াব লাগিব সাবজেক্ট গতিকে সাবজেক্ট হলো মই আই আৰু তাৰ পিছত আমি বিচাৰি উলিয়াব লাগিব ভার্ব হল খেলা তাক কোৱা হয় প্লে আই প্লে আৰু তাৰ পিছত হৈছে আমি কি খেলো ক্ৰিকেট খেলো গতিকে আই প্লে ক্ৰিকেট অৰ্থাৎ সাবজেক্ট হল মই ইয়াৰ পৰা এনে ধৰণে আহিলে আই আৰু ভার্ব হৈছে খেলো প্লে অৰ্থাৎ প্লেটো আহিলে ইয়ালৈ গতিকে ক্ৰিকেট হৈছে অবজেক্ট গতিকে হি আহিলে ইয়ালৈ অৰ্থাৎ মই ক্ৰিকেট খেলো আপোনালোকে নিশ্চয় বুজি পাইছে কেনে ধৰণে ফ্ৰেম কৰা হয় আমি নেক্সট এটা কৰিছম আমি ভাত খাও ইয়াত চাব সাবজেক্ট কি আমি গতিকে আমি সাবজেক্ট লিখিলো উই আমি কি খাও ভাত খাও অৰ্থাৎ ইয়াত কামটো কি কৰি আছো আমি খাওটো কৰি আছো গতিকে ভার্ব কি হল খাও গতিকে খোৱাটো ইংৰাজীত কি বুলি কয় ইট আমি ভার্বৰ ফাৰ্স্ট ফৰ্ম লিখিম গতিকে ইট লিখিলো আৰু তাৰ পিছত আমি কি খাই আছিলো ভাত গতিকে আমি ইয়াত লিখিম ৰাইস অৰ্থাৎ উই ইট ৰাইস হৈছে ইয়াৰ ট্ৰান্সলেচনছ পালো যে ইউনিভাৰ্সাল ট্ৰুথ বা ফ্যাক্ট আমি যদি হেতু দেখাও সূৰ্য পূব দিশত উদয় হয় পালো ৰেগুলাৰ একচন যদি আমি দেখো যে মই ক্ৰিকেট খেলো এটো হৈছে ৰেগুলাৰ একচন গতিকে এনেকুৱা ধৰণৰ সেন্টেন্স বিলাক আমি কি কৰিম সিম্পল প্ৰেজেন্ট টেন্সত ইউজ কৰিম সো ইয়াত আৰু এটা আমি ট্ৰান্সলেচন কৰিছো মই ইয়ালৈ সদায় আহো অৰ্থাৎ ৰেগুলাৰ কৰা একচন ৰুটিন নহয় জানো বন্ধুসকল গতিকে এই কামটো অৰ্থাৎ মই ইয়ালৈ সদায় অহা কামটো আমি যেতিয়া ট্ৰান্সলেচন কৰিম তেতিয়া কি হ'ব প্ৰথমতে আমি বিচাৰি ল'ব লাগিব সাবজেক্ট কি আই মই আৰু তাৰ পিছত কি কৰা আমি ইয়াত ভার্ব কি ভার্বটো আমি বিচাৰি ললো আহো গতিকে কাম তাৰ পিছত আমি বিচাৰি উলিয়াব লাগিব যে কলৈ আহো আমি ইয়ালৈ আহো গতিকে হিয়াৰ আৰু সদায় শব্দটো ইংৰাজীত অলৱেজ বা ডেইলি হয় হেতু আমি সদায় পোন প্ৰথমে অৰ্থাৎ সেন্টেন্সটো প্ৰথমতে ইউজ কৰিব পাৰিম নাইবা একেবাৰে শেষত ইউজ কৰিব পাৰো গতিকে ইয়াত লিখিলো ডেইলি একেবাৰে শেষত গতিকে আই কাম হিয়াৰ ডেইলি মই ইয়ালৈ সদায় আহো সাবজেক্টটো যদি থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হয় তেনেহলে আমি সদায় ভার্বত এস বাই ইএস যোগ কৰিব লাগে চাব আপোনালোকে এইখিনিতে যেহেতু মই ইয়াত লিখিছিলো যে হি ধূমপান কৰে হি ধূমপান কৰাটো হৈছে হিটো হৈছে এটা থাৰ্ড পাৰসন আৰু থাৰ্ড পাৰসন হোৱাৰ লগতে ই হৈছে সিঙ্গুলাৰ নাম্বাৰ গতিকে থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হোৱা হেতুকে আমি ইয়াৰ যেটো ভার্ব আমি তাক লিখিম ইএস অৰ্থাৎ স্মোকস হি স্মোকস
ঠিক তেনেধৰণে যিমানে প্ৰেজেন্ট ইনডেফিনিটৰ সাবজেক্ট নহওক কিয় যদিহে থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ সাবজেক্টটো হয় তেনেহলে ভাৰ্বটোত আমি এস বা ইএস যোগ কৰিম আহক আমি এটা নেক্সট শিকো সিম্পল পাস্ট টেন্স আপোনালোকে নিশ্চয় গম পালে যে প্ৰেজেন্ট ইনডেফিনিট টেন্স বা সিম্পল প্ৰেজেন্ট টেন্স কেনে ধৰণে কৰা হয় এতিয়া আমি শিকিম সিম্পল পাস্ট টেন্স কেনে ধৰণে কৰা হয় অৰ্থাৎ প্ৰেজেন্ট টেন্সত হোৱাৰ ধৰণে যিকোনো এটা কাম যদি পাষ্টত হয় অৰ্থাৎ কামটো পাষ্টত হৈ আহিলে কেতিয়া হল আমি উল্লেখ কৰা নহয় কোনো টাইম নিৰ্দিষ্টকৈ লিখা নহয় যে হয়তো কামটো যোৱাকালি কৰা হ'ব পাৰে পৰখি কৰা হ'ব পাৰে বা এবছৰ আগতে কৰা হ'ব পাৰে বা এঘণ্টা আগতে কৰা হ'ব পাৰে পাষ্টৰ যিকোনো এটা মুহূৰ্তত কৰা এটা কাম আমি কি কৰিম সিম্পল পাষ্ট টেন্সত ইউজ কৰিম বন্ধুসকল এটা ট্ৰান্সলেচন চাও যিকিটা নেকি আপোনালোকক কনসেপ্টটো ক্লিয়াৰ কৰাত সহায় কৰিব আৰু ইয়াৰ যিটো ফৰ্মছ আমি কেনে ধৰণে ইউজ কৰিম আপোনালোকে চাব মই যোৱাকালি আহিছিলো এটো হৈছে পাষ্ট টেন্সৰ অৰ্থাৎ সিম্পল পাষ্ট টেন্সৰ এটা সেন্টেন্স এটো যেটা আমি ট্ৰান্সলেচন কৰিম কেনে ধৰণে কৰিম অৰ্থাৎ ইয়াত যেটা আমি ফ্ৰেম কৰিম কেনে ধৰণে কৰিম পোন প্ৰথমে বন্ধুসকল ইয়াত আমি সাবজেক্টটো লিখিবই লাগিব গতিকে সাবজেক্টটো হ'ল মই আই ওকে গাইস তাৰ পিছত আমি এটা লিখিব লাগিব যে ইয়াৰ যেটো ভাৰ্ব আমি ভাৰ্বটো লিখিম বৰ্তমানৰ কাৰণে আমি ভাৰ্বটো ইয়াত এৰি দিছো আৰু তাৰ পিছত লিখিলো ইয়েষ্টাৰডে ওকে গাইস এটা মেইন কথাটো হ'ল যে এই যেটো ভাৰ্ব আমি ভাৰ্বটোত কি লিখিম বন্ধুসকল যেতিয়া নেকি সিম্পল পাষ্ট টেন্সৰ হয় তেতিয়ালে ভাৰ্বৰ যেটো ফৰ্ম হয় এটো হৈছে সেকেন্ড ফৰ্ম অৰ্থাৎ ভাৰ্বৰ সেকেন্ড ফৰ্ম অৰ্থাৎ পাষ্ট টেন্স আমি ইউজ কৰিব লাগিব ভাৰ্বৰ ফাৰ্স্ট ফৰ্ম সেকেন্ড ফৰ্ম আৰু থাৰ্ড ফৰ্ম আপোনালোকে মনত পেলাওক তাত যেটো ভাৰ্বৰ সেকেন্ড ফৰ্ম আছে আমি সেকেন্ড ফৰ্মটো ইয়াত ভাৰ্ব ইউজ কৰিম অৰ্থাৎ যেটো কাম আমি যদি কামটো যদি আমি যেতিয়া পাষ্ট টেন্স কৰো তেতিয়ালে কি হ'ব কেম C-A-M-E গতিকে আমি ইয়াত লিখিম কেম I came yesterday অৰ্থাৎ মই যোৱাকালি আহিছিলো ঠিক তেনেধৰণে আমি আৰু এটা উদাহৰণ চাওঁ ৰোহনে ফুটবল খেলিছিল ৰোহন হৈছে ইয়াৰ সাবজেক্ট গতিকে আমি সাবজেক্ট লিখিলো ৰোহন ওকে গাইস ৰোহন লিখা পিছত আমি লিখিব লাগিব যে যেটো ভাৰ্বটো হ'ব পাষ্ট টেন্সত অৰ্থাৎ সেকেন্ড ফৰ্মত গতিকে হ'ব প্লেড কি খেলিছিল ফুটবল গতিকে আমি লিখিম ফুটবল ৰোহন প্লেড ফুটবল ওকে গাইস মই ভাবো আপোনালোকে সিম্পল পাষ্ট টেন্স কেনে ধৰণে কৰা হয় নিশ্চয় বুজি পালে এইখিনিতে বন্ধুসকল সিম্পল পাষ্ট টেন্সৰ যেটো ফৰ্মুলা হৈছে সাবজেক্ট প্লাস ভাৰ্ব টু সেকেন্ড ফৰ্ম প্লাস অবজেক্ট কথাটো মনত ৰাখি থব যেটো কাম নেকি ফিউচাৰত হ'ব লগা আছে বা ফিউচাৰত হ'ব তেনেধৰণৰ কামবিলাক আমি কি কৰিম ফিউচাৰ টেন্সত ইউজ কৰিম সাপোজ মই ভিডিও চাম অৰ্থাৎ কামটো মই তেলকে কৰা নাই বাট মই কামটো কৰিম ফিউচাৰত কৰিম গতিকে তেনেধৰণৰ যিবিলাক সেন্টেন্স হেবিলাক হৈছে ফিউচাৰ টেন্সৰ গতিকে সিম্পল ফিউচাৰ টেন্সত আমি তেনেধৰণৰ বিলাক ইউজ কৰিম যিবিলাক নেকি সিম্পল হয় নহয় জানো বন্ধুসকল গতিকে মই ভিডিও চাম এটো হৈছে এটা ফিউচাৰ টেন্সৰ অৰ্থাৎ সিম্পল ফিউচাৰ টেন্সৰ এটা সেন্টেন্স আৰু মই ফুটবল খেলিম তুমি ভাত খাবা ইত্যাদি বিলাক হৈছে সিম্পল ফিউচাৰ টেন্স আমি এটা ফ্ৰেম কৰিছো যেটা নেকি আমি ফিউচাৰ টেন্সত ফ্ৰেম কৰিম বন্ধুসকল এইখিনি এটা কথা মনত ৰাখি থাকিব যেটা আমি ফিউচাৰ টেন্সত ফৰ্ম কৰিম সদায় সাবজেক্ট লিখাৰ পিছত আমি সেল উইল ব্যৱহাৰ কৰিম সেল ব্যৱহাৰ কৰিব লাগিব নাইবা উইল ব্যৱহাৰ কৰিম আৰু তাৰ পিছত ভাৰ্বটো প্ৰেজেন্ট টেন্সতে হ'ব বন্ধুসকল অৰ্থাৎ ভাৰ্ব 1 হ'ব আৰু প্লাস অবজেক্ট অৰ্থাৎ যে সিম্পল ফিউচাৰ টেন্সৰ ফৰ্মুলাটো হৈছে যে সাবজেক্ট সেল উইল প্লাস ভাৰ্ব 1 প্লাস অবজেক্ট বন্ধুসকল আমি এই যেটো ফৰ্ম পালো আমি এই ফৰ্মুলাৰ অনুসৰি ইয়াক ফ্ৰেম কৰিছো মই ভিডিও চাম ইয়াত আমি যেতিয়া আই লিখিলো বন্ধুসকল এখিনে মনত ৰাখি থব যেটো গ্ৰামাটিক্যাল ৰুল অনুসৰি ফাৰ্স্ট পাৰসনৰ হৈতে সেল ইউজ কৰা হয় আৰু বাকি সেকেন্ড পাৰসন আৰু থাৰ্ড পাৰসন উইল ইউজ কৰা হয় বাট আজিকালি ফাৰ্স্ট পাৰসনৰ লগতো উইল ব্যৱহাৰ কৰা হয় হেতু যেটো নেকি ভুল বুলি ধৰা নহয় বন্ধুসকল আমি এতিয়া এটো ফ্ৰেম কৰিছো মই ভিডিও চাম ইয়াত আমি সাবজেক্ট কি পালো আই গতিকে আমি আই লিখিলো আৰু তাৰ পিছত আমি উইল বা সেল যিকোনো এটা ব্যৱহাৰ কৰিব পাৰো গতিকে আমি ফৰ্মুলা অনুসৰি উইল বা সেল লিখিলো আৰু তাৰ পিছত কি কৰিম ভাৰ্ব লিখিম ভাৰ্বটো হৈছে ইয়াত ওয়াচ গতিকে আমি ইয়াত ওয়াচ লিখিলো অৰ্থাৎ ভাৰ্বৰ ফাৰ্স্ট ফৰ্ম আমি ইউজ কৰিব লাগিব কি চাম আমি ভিডিও চাম গতিকে ভিডিও আই উইল বা সেল ওয়াচ ভিডিও আই উইল ওয়াচ ভিডিও গতিকে নেক্সট অৰ্ডাৰ এটা কৰিছা মই ফুটবল খেলিম ইয়াত সাবজেক্ট হল আই গতিকে আই লগত আমি সেল বা উইল যিকোনো এটা ব্যৱহাৰ কৰিব পাৰো আই উইল ভাৰ্বটো বিচাৰি ভাৰ্বৰ ফাৰ্স্ট ফৰ্ম হৈছে আমি ইয়াত উল্লেখ কৰিব লাগিব গতিকে খেলিমটো হৈছে ভাৰ্বৰ ফাৰ্স্ট ফৰ্ম গতিকে প্লে ফুটবল অৰ্থাৎ মই ফুটবল খেলিম ওকে তো নেক্সট অৰ্ডাৰ কৰিছা তুমি ভাত খাবা ইয়াত আহিলে ইউ গতিকে ইউ হৈছে সেকেন্ড পারসন গতিকে আমি ইয়াত উইল ব্যৱহাৰ কৰিব লাগিব ইয়াৰ লগত গতিকে উইল ব্যৱহাৰ কৰিলো উইল ব্যৱহাৰ কৰাৰ পিছত আমি লিখিব লাগিব ভাৰ্বটো হৈছে খোৱা গতিকে ইট ভাৰ্বৰ ফাৰ্স্ট ফৰ্ম ইট তাৰ পিছত আহিলে অবজেক্ট হৈছে ৰাইস ইউ উইল ইট ৰাইস তুমি ভাত খাবা বন্ধুসকল মনত ৰাখি দিব ফিউচাৰ টেন্সৰ অৰ্থাৎ সিম্পল ফিউচাৰ টেন্সৰ যেটো ফৰ্মুলা হৈছে সাবজেক্ট প্লাস সেল উইল প্লাস ভাৰ্ব 1 প্লাস অবজেক্ট প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ অৰ্থাৎ প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত কেনে ধৰণে কৰা হয়
কিবা এটা কাম এতিয়া কৰি আছে বাট অলপ পিছত শেষ হৈ যাব বুজাবৰ কাৰণে আমি প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স ব্যৱহাৰ কৰোঁ অৰ্থাৎ মই ভিডিঅ' চাই আছো অলপ পিছত কামটো শেষ হৈ যাব তুমি অফিচলৈ গৈ আছা অলপ পিছত কামটো শেষ হৈ যাব আমি যেটো বুজি পাইছো ঠিক তেনে ধৰণৰ যিবিলাক সেন্টেন্স অৰ্থাৎ অলপ পিছত কামটো শেষ হৈ যাব বুজাইছে বাট কেতিয়া শেষ হ'ব কোনোটা নিৰ্দিষ্ট সময় উল্লেখ কৰা হোৱা নাই গতিকে তেনেকুৱা ধৰণৰ যিবিলাক সেন্টেন্স সেইবিলাক আমি ইউজ কৰিম প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সত আমি এটা ফ্ৰেম কেনে ধৰণে কৰিম বন্ধুসকল ফ্ৰেম কৰি চাওঁ মই ভিডিঅ' চাই আছো এটো আমি ফ্ৰেম কৰিবলৈ হলে পোনপ্ৰথমে আমি কি কৰিলো প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সত সাবজেক্ট লিখিব লাগিব সাবজেক্টটো সকলোতে আহিব তাৰ পিছত আমি বি ভাৰ্বৰ সহায় ল'ব লাগিব এম ইজ আৰ প্লাস ভাৰ্বৰ লগত আমি ইউজ কৰিব লাগিব আইএনজি প্লাস অবজেক্ট কেনে ধৰণে কৰিম মই বন্ধুসকলক দেখাই দিছো প্ৰথমতে আমি সাবজেক্ট লিখিলো মই ভিডিঅ' চাই আছো তাত সাবজেক্ট কি হ'ল মই গতিকে আই লিখিলো বন্ধুসকল আই লগত এম ইউজ কৰিব লাগিব গতিকে এম ইউজ কৰিলো এমৰ পিছত আহিলে ভাৰ্ব হৈছে ওয়াচ গতিকে ওয়াচৰ লগত আমি কি কৰিব লাগিব আইএনজি প্লাস কৰিব লাগিব গতিকে ওয়াচিং কি চাই আছিলো ভিডিঅ' চাই আছিলো গতিকে ভিডিঅ' আই এম ওয়াচিং ভিডিঅ' ওকে গাইস ঠিক তেনে ধৰণে আমি নেক্সটটো কৰি চাওঁ তুমি অফিচলৈ গৈ আছা প্ৰথমতে আহিলে সাবজেক্ট গতিকে ইউ আমি তাৰ পিছত লিখিব লাগিব বিভাব তাৰ পিছত আহিলে আৰ আৰু ইয়াৰ পিছত লিখিব লাগিব ভাৰ্বটো হৈছে গৈ থকা গতিকে গো গলো কি কৰিব লাগিব আইএনজি প্লাস কৰিব লাগিব গতিকে আইএনজি প্লাস কৰিলো টু অফিচ ইউ আৰ গোইং টু অফিচ অৰ্থাৎ তুমি অফিচলৈ গৈ আছা হি ভাত খাই আছে অৰ্থাৎ ইয়াত সাবজেক্ট কি হ'ল হি আমি তাৰ লগত ইউজ কৰিব লাগিব বিভাব ইজ আমি ইউজ কৰাৰ পিছত আমি লিখিব লাগিব যেটো ভাৰ্ব লিখিলো ইট আৰু তাৰ পিছত আমি আইএনজি ইউজ কৰিব লাগিব গতিকে হ'ল ইটিং প্লাস আমি কি কৰিব লাগিব যেটো অবজেক্ট লিখিব লাগিব কি খাই আছে ভাত খাইছে গতিকে ৰাইস হি ইজ ইটিং ৰাইস বন্ধুসকল ঠিক তেনে ধৰণৰ প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সৰ সেন্টেন্স বিলাক ফ্ৰেম কৰা হয় এইখিনিতে মনত ৰাখিব বন্ধুসকল এম ইজ আৰ কোড কেনে ধৰণে ইউজ কৰা হয় আমি ইজ ব্যৱহাৰ কৰি হি সি ইট নেম অৰ্থাৎ যিবিলাক সিঙ্গুলাৰ সেইবিলাকৰ লগত আমি ইউজ কৰিম আমি আই লগত সদায় এম ইউজ কৰিম ইউ উই দে অল প্লুৰাল যিবিলাক নাম্বাৰ সেইবিলাক আমি ইউজ কৰিম আৰ অৰ্থাৎ ইউ আৰ উই আৰ দে আৰ এইবিলাক আমি ব্যৱহাৰ কৰিম আৰ গতিকে আপোনালোকে গম পালে কেনে ধৰণে আমি ইজ এম আৰ ইউজ কৰিব লাগে ওকে বন্ধুসকল আমি এটা শিকিম পাষ্ট কন্টিনিউয়াছ টেন্সনো কেনে ধৰণে কৰা হয় ঠিক প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সত হোৱা দৰে একেই ধৰণে যদি পাষ্টত হৈ থকা বুজা যায় অৰ্থাৎ যেটো কাম নেকি পাষ্টতে স্টাৰ্ট হ'ল আৰু কামটো কন্টিনিউয়াছলি এটা সময়লৈকে হৈ আছিল হেতু কথা আমি যেটা বুজাবলৈ যাম তেতিয়া আমি ইউজ কৰিম পাষ্ট কন্টিনিউয়াছ টেন্স অৰ্থাৎ মই ভিডিঅ' চাই আছিলো এটা নিৰ্দিষ্ট সময়লৈকে মই ভিডিঅ'টো চাই আছিলো বাট নিৰ্দিষ্ট সময়টো কোনটো সময় আমি হেতু উল্লেখ কৰা নাই যেটো নেকি নিৰ্দিষ্ট সময়টো উল্লেখ কৰি দিয়া নাই বাট কামটো শেষ কৰা হ'ল বুজাইছে গতিকে তেনে ধৰণৰ আমি যিবিলাক সেন্টেন্স পাম সেইবিলাক সেন্টেন্স ইউজ কৰিম পাষ্ট কন্টিনিউয়াছ টেন্সত অৰ্থাৎ পাষ্টৰ ওকে গাইস মই ভিডিঅ' চাই আছিলো অৰ্থাৎ এই কামটো আমি আগতে স্টাৰ্ট কৰিলো আৰু আগতে শেষ হৈ গল এটা সময়ত আমি কন্টিনিউয়াছলি কৰি আছিলো আৰু কেতিয়া শেষ হ'ল কোনো ধৰণৰ টাইমৰ উল্লেখ নাই হি কিতাপখন পঢ়ি আছিল কেতিয়াৰ পৰা আৰম্ভ কৰিছিল আৰু কেতিয়া শেষ হ'ল আমি গম নাপাওঁ বাট কামটো শেষ হ'ল আমি হেতুটো গম পাওঁ গতিকে এইটো হৈছে পাষ্ট কন্টিনিউয়াছ টেন্স আমি এটা ফ্ৰেম কৰিবলৈ শিকো বন্ধুসকল আমি কেনে ধৰণে ফ্ৰেম কৰিম আমি যেটা ফ্ৰেম কৰিম পাষ্ট কন্টিনিউয়াছ টেন্সত আমি প্ৰথমে লিখিব লাগিব সাবজেক্ট লিখাৰ পিছত আমি লিখিব লাগিব ওয়াজ আৰু ওৱেৰ ওকে বন্ধুসকল মনত ৰাখি থব ওয়াজ ওৱেৰ পিছত আমি লিখিব লাগিব ভাৰ্ব 1 প্লাস ভাৰ্ব 1 আমি ইউজ কৰিব লাগিব আৰু ভাৰ্ব 1 লগত সদায় আমি প্লাস কৰিব লাগিব আইএনজি আৰু প্লাস কৰিব লাগিব তাৰ পিছত অবজেক্ট অৰ্থাৎ আমি এটা উদাহৰণটো কৰিছো মই ভিডিঅ' চাই আছিলো ইয়াত সাবজেক্ট কি সাবজেক্ট হৈছে আই ইয়াৰ পিছত আমি ইউজ কৰিব লাগিব ওয়াজ ওৱেৰটো আমি বৰ্তমানৰ কাৰণে থৈ দিছো তাৰ পিছত আমি লিখিব লাগিব ভাৰ্বটো হৈছে ওয়াচ অৰ্থাৎ চাই আছিলো নহয় জানো গতিকে সোৱাটো কৈছে ওয়াচ গতিকে ওয়াচ ইউজ কৰিলো ইয়াৰ লগত আমি কি কৰিব লাগিব আইএনজি ইউজ কৰিব লাগিব গতিকে ইয়াত হৈ গল ওয়াচিং কি চাই আছিলো আমি ভিডিঅ' গতিকে ইয়াত লিখিলো অবজেক্ট হ'ল ভিডিঅ' ওকে এতিয়া আমি ইয়াত ওয়াজ ওৱেৰ ঠাইত কি লিখিম বন্ধুসকল মনত ৰাখি থব যেতিয়া নেকি থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হয় আৰু আই হয় তেতিয়া আমি ওয়াজ ইউজ কৰিম আৰু বাকিবোৰ সকলোতে ওৱেৰ ইউজ কৰিম থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ যদি সাবজেক্টটো হয় তেতিয়া আমি তাৰ পিছত ওয়াজ ইউজ কৰিম আৰু যদি কেনেবাকৈ আই হয় সাবজেক্টটো তেতিয়ালে আমি ওয়াজ ইউজ কৰিম আৰু বাকি সকলোবোৰতে আমি ওৱেৰ ইউজ কৰিম ওকে গাইস মনত ৰাখি থব কথাটো গতিকে ইয়াত আমি আই ইউজ কৰিছো গতিকে আই লগত কি আহিব ওয়াজ আহিব গতিকে আই ওয়াজ ওয়াচিং ভিডিঅ' ওকে বন্ধুসকল আমি নেক্সটটো কৈছাম হি কিতাপ এখন পঢ়ি আছিল হি হৈছে থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ এটো হৈছে সাবজেক্ট গতিকে থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হোৱাৰ লগে লগে আমি হি ব্যৱহাৰ কৰাৰ পিছতে লিখিব লাগিব ওয়াজ গতিকে হ'ল ইয়াত হি ওয়াজ কি কৰি আছিল পঢ়া কাম কৰি আছিল গতিকে ৰিড তাৰ লগত কি আমি প্লাস কৰিব লাগিব আইএনজি ৰিডিং হি ওয়াজ ৰিডিং কি পঢ়ি আছিল এখন কিতাপ পঢ়ি আছিল গতিকে এ বুক অৰ্থাৎ হি ওয়াজ ৰিডিং এ বুক
বন্ধুসকল পাষ্ট কণ্টিনিউয়াছ টেন্সৰ মানে গতিকে মই ভাবিছোঁ আপোনালোকে নিশ্চয় পাষ্ট কণ্টিনিউয়াছ টেন্স কেনেধৰণে কৰা হয় আপোনালোকে নিশ্চয় বুজি পাইছে আহক আমি এতিয়া শিকো ফিউচাৰ কণ্টিনিউয়াছ টেন্সটো কেনেধৰণে কৰা হয় ফিউচাৰ কণ্টিনিউয়াছ টেন্সৰ যেটো ফৰ্ম আপোনালোকে মই প্ৰথমতে জনাই দিছোঁ সাবজেক্ট প্লাস আমি সাবজেক্টৰ পিছত কি কৰিব লাগিব সেল উইল ব্যৱহাৰ কৰিব লাগিব আৰু সেল উইলৰ লগত আমি প্লাস কৰিব লাগিব বি অৰ্থাৎ উইল বি বা সেল বি হ'ব তাৰ পিছত ভাৰ্ব হ'ব ভাৰ্বটো হৈছে ফাৰ্স্ট ফৰ্ম তাৰ পিছত আমি আইএনজি প্লাস কৰিব লাগিব আৰু অবজেক্ট অৰ্থাৎ সাবজেক্ট প্লাস সেল উইল প্লাস বি প্লাস ভার্ব 1 প্লাস আইএনজি প্লাস অবজেক্ট ইয়াৰ হৈছে ফৰ্মুলা কেটামান উদাহৰণ চাওঁ অৰ্থাৎ যেতিয়া নেকি যিকোনো এটা কাম আমি ফিউচাৰত হ'ব বুলি কম আৰু যেটো নেকি কন্টিনিউয়াছলি হৈ থাকিব আৰু নিৰ্দিষ্ট সময়ত শেষ হৈ যাব বাট আমি নিৰ্দিষ্ট সময়ত যে শেষ হ'ব আমি হেতু গম নাপাম যে নিৰ্দিষ্ট টাইমটো আমি উল্লেখ কৰা নাথাকিব যেটো সময়ত নেকি শেষ হৈ যাব সেই কথাটো উল্লেখ কৰা নহ'ব অৰ্থাৎ কামটো কন্টিনিউয়াছলি হৈ থাকিব আমি গম পাম যে এটা সময়ত শেষ হ'ব ঠিক তেনে ধৰণৰ যিবিলাক সেন্টেন্স আমি সেইবিলাক সেন্টেন্স ইউজ কৰিম ফিউচাৰ কন্টিনিউয়াছ টেন্সত অৰ্থাৎ মই ভিডিও চাই থাকিম কামটো কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব আমি গম নাপাওঁ আৰু কেতিয়া শেষ হ'ব আমি গম নাপাওঁ তেনেকুৱা ধৰণৰ যিবিলাক সেন্টেন্স সেইবিলাক হ'ব ফিউচাৰ কন্টিনিউয়াছ টেন্স যেটো নেকি ফিউচাৰ হ'ব অৰ্থাৎ হি বিদ্যালয়লৈ গৈ থাকিব কামটো কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব আৰু কেতিয়া শেষ হ'ব তাৰ উল্লেখ নাই কিন্তু কামটো শেষ হ'ব হি ভাত খাই থাকিব কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব আৰু কেতিয়া শেষ হ'ব কোনো ধৰণৰ তাত উল্লেখ কৰা হোৱা নাই তেনেকুৱা ধৰণৰ সেন্টেন্সবিলাক আমি কি কৰিম ফিউচাৰ কন্টিনিউয়াছ টেন্সত ইউজ কৰিম এতিয়া আমি ফ্ৰেম কৰি চাওঁ প্ৰথমতে আমি সাবজেক্ট লিখিম সাবজেক্ট হৈছে মই ভিডিও চাই থাকিম ইয়াত হৈছে সাবজেক্ট কি হ'ল ইয়াত মই গতিকে আমি ইয়াত লিখিলো আই বন্ধুসকল আই লগত আমি কি ইউজ কৰিব লাগিব সেল বা উইল ইউজ কৰিব পাৰো যিকোনো এটা বাট যেটো গ্ৰামাটিকেল ফৰ্মুলা হেই অনুসৰি আমি সেল ইউজ কৰিব লাগিব গতিকে আমি ইয়াত সেল ইউজ কৰিম গতিকে আই সেল আমি ইয়াৰ লগত এটা ইউজ কৰিব লাগিব প্লাস বি আমি ইউজ কৰিব লাগিব গতিকে আই সেল বি আমি ইয়াত ভাৰ্বটো বিচাৰিম ভাৰ্বটো হৈছে ওয়াচ গতিকে ওয়াচৰ লগত আমি আইএনজি প্লাস কৰিব লাগিব গতিকে ওয়াচিং ভিডিও আই সেল বি ওয়াচিং ভিডিও হৈছে ইয়াৰ ট্ৰান্সলেশনস যেতিয়া নেকি আমি ঠিক তেনে ধৰণে নেক্সটটো কৰিছো হি বিদ্যালয়লৈ গৈ থাকিব ইয়াত সাবজেক্ট কি ইয়াৰ সাবজেক্ট হৈছে হি আৰু হি লগত কি হ'ব বন্ধুসকল উইল ইউজ কৰা হয় গতিকে হি উইল আমি তাৰ পিছত বি প্লাস কৰিব লাগিব বি হি উইল বি ইয়াৰ যেটো ভাৰ্ব হৈছে গো গতিকে গো লগত কি কৰিব লাগিব আইএনজি প্লাস কৰিব লাগিব গতিকে গোইং হি উইল বি গোইং কোলে গৈ থাকিব স্কুললৈ টু স্কুল হি উইল বি গোইং টু স্কুল ওকে বন্ধুসকল নেক্সটটো হৈছে যে হি ভাত খাই থাকিব ইয়াত সাবজেক্ট হৈছে হি আৰু ভাত খাই থাকিব অৰ্থাৎ বন্ধুসকল ইয়াত যেটো কাম হৈ আছে আমি কামটো উল্লেখ কৰিব লাগিব তাৰ আগতে কি কৰিব লাগিব বি লগাব লাগিব গতিকে হি উইল বি খাই থকা হৈছে ইয়াৰ ভাৰ্ব গতিকে খাই থকাটো হ'ল ইট ইয়াৰ লগত আইএনজি প্লাস কৰিব লাগিব ইটিং তাৰপিছত আমি ইউজ কৰিব লাগিব ৰাইস গতিকে হি উইল বি ইটিং ৰাইস হৈছে ইয়াৰ ট্ৰান্সলেশন প্ৰেজেন্ট পাৰফেক্ট টেন্স অৰ্থাৎ প্ৰেজেন্ট পাৰফেক্ট টেন্স কোনবিলাক সেন্টেন্স আৰু কোড কেনে ধৰণে আমি ইউজ কৰো আৰু কেনে ধৰণে ফ্ৰেম কৰিম আমি এটো শিকিম যেতিয়া নেকি কিবা এটা কাম অলপ আগতে শেষ হোৱা বুজায় তেতিয়া আমি কি কৰিম প্ৰেজেন্ট পাৰফেক্ট টেন্সত ব্যৱহাৰ কৰিম সাপোজ বেলিটো এই মাত্ৰ ডুবিল অৰ্থাৎ বেলি ডুবা কামটো অলপ আগতে হৈছে মই এই মাত্ৰ এখন চিঠি পাইছো চিঠিখন মই অলপ আগতে পাইছো গতিকে এনেকুৱা ধৰণৰ যিবিলাক সেন্টেন্স আমি ইউজ কৰিম প্ৰেজেন্ট পাৰফেক্ট টেন্সত আমি ইয়াক কেনে ধৰণে ফ্ৰেম কৰিম চাও আহক ফৰ্মুলাটো হৈছে সাবজেক্ট প্লাস হেভ হেজ প্লাস ভাৰ্ব টু past participle প্লাস অবজেক্ট আপোনালোকক যে কৈছিলো ভাৰ্বৰ মেইন ভাৰ্বৰ তিনটা ভাগ আছে প্ৰথমটো হৈছে প্ৰেজেন্ট নেক্সটটো হৈছে পাষ্ট আৰু থাৰ্ড নম্বৰটো হৈছে ভাৰ্ব থি হৈছে পাষ্ট পাৰ্টিসিপল ইয়াত আমি ইউজ কি কৰিম এটা ভাৰ্ব থি পাষ্ট পাৰ্টিসিপল আপোনালোকে প্ৰথমৰ যেটো ভিডিও সেই ভিডিওটো চালে নিশ্চয় বুজি পাব গতিকে আহক আমি এটা ট্ৰান্সলেশনটো কৰিছো অৰ্থাৎ আমি ফ্ৰেম কৰিছো বেলিটো এই মাত্ৰ ডুবিল এটো হল আমি গম পালো যে প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ গতিকে প্ৰথমতে আমি ফাইন্ড আউট কৰিব লাগিব সাবজেক্ট গতিকে সাবজেক্ট কি সাবজেক্ট হৈছে বেলিটো গতিকে দি সান আমি ইয়াৰ পিছত হেভ বা হেজ ব্যৱহাৰ কৰিব লাগিব আপোনালোকক মই জনাইছিলো হেভ বা হেজ কেনে ধৰণে ব্যৱহাৰ কৰা হয় গতিকে আপোনালোকে নিশ্চয় জানে ইয়াত আমি হেজ ব্যৱহাৰ কৰিব লাগিব গতিকে দি সান হেজ আমি ইয়াত উল্লেখ কৰিব লাগিব জাস্ট মাত্ৰ অলপ আগতে হৈছিল গতিকে দি সান হেজ জাস্ট কি হল বস্তুটো বেলিটো যেহেতু এই মাত্ৰ ডুব গৈছে গতিকে আমি লিখিব লাগিব সেট অৰ্থাৎ দি সান হেজ জাস্ট সেট বেলিটো এই মাত্ৰ ডুবিল আমি নেক্সটটো কৰিছো মই এই মাত্ৰ এখন চিঠি পাইছো চিঠি পোৱা কামটো অলপ আগতে হৈছে মাত্ৰ এই মাত্ৰ পাইছোহে গতিকে এই প্ৰেজেন্ট পাৰফেক্ট টেন্স বুলি আমি গম পালো গতিকে আমি যেটা ফ্ৰেম কৰিম প্ৰথমতে আমি যেটো সাবজেক্ট বিচাৰি ল'ব লাগিব সাবজেক্ট হৈছে কি মই গতিকে আহিলে আই তাৰ পিছত আমি হেভ ইউজ কৰিব লাগিব আই লগত কি ইউজ কৰা হয় হেভ ইউজ কৰা হয় গতিকে আমি ইয়াত ইউজ কৰিলো হেভ আমি কামটো অলপ আগতে কৰিছিলো সো জাস্ট আমি ইয়াত উল্লেখ কৰিম আই হেভ জাস্ট কি কৰিছিলো আমি যেটো পাইছিলো পোৱা কামটো হৈছে ভাৰ্ব গতিকে আমি ভাৰ্বটো কি কৰিম পাষ্ট পাৰ্টিসিপল কৰিম ভাৰ্বটো যেটা আমি পাষ্ট পাৰ্টিসিপল কৰি দিম তেতিয়া ৰিসিভড কি হৈ যাব ৰিসিভড অৰ্থাৎ ইডি আহিব পাষ্ট পাৰ্টিসিপলত যেটো ৰিসিভড কোৱা হয় গতিকে আই হেভ জাস্ট ৰিসিভড কি পাইছিলো এখন চিঠি পাইছিলো গতিকে এ লেটাৰ আই হেভ জাস্ট ৰিসিভড এ লেটাৰ
গতিকে মই ভাবো আপোনালোকে প্ৰেজেন্ট পাৰফেক্ট টেন্স কেনে ধৰণে কৰা হয় নিশ্চয় বুজি পালে আহক আমি এটা শিকো পাষ্ট পাৰফেক্ট টেন্স কোনবিলাক আমি প্ৰথমতে ফাইন্ড আউট কেনে ধৰণে কৰিম যদি দুটা কাম আপোনালোকে মন দি শুনিব দুটা কাম পাষ্টতে হয় আৰু এটা পিছত আনটোৰ লগত সংগতি থকা দুইটা কাম পাষ্টতে হ'ব আৰু এটা পিছত আনটো কাম হৈছে ঠিক তেনে ধৰণৰ যিবিলাক সেন্টেন্স হেবিলাক আমি ইউজ কৰিম পাষ্ট পাৰফেক্ট টেন্সত কিন্তু এইখিনিতে মনত ৰাখিব দুটা বাক্য কথা কৈছিলো ইয়াত অৰ্থাৎ দুটা কামৰ কথা কৈছিলো গতিকে দুটা কামৰ যিটো কাম প্ৰথম হৈছিল সেই কামটো আমি ইউজ কৰিম পাষ্ট পাৰফেক্ট টেন্সত আৰু যিটো সেকেন্ডত হৈছিল অৰ্থাৎ 2 নম্বৰত হৈছিল হেতু কাম আমি ইউজ কৰিম সিম্পল পাষ্ট টেন্সত বা পাষ্ট ইনডেফিনিট টেন্সত ইউজ কৰিম সাপোজ মই গৈ পোৱাৰ আগতে হি উলাই গল এই সেন্টেন্সটোত আপোনালোকে লক্ষ্য কৰক মই হে ঠাইটো পোৱাৰ আগত হি উলাই গল অৰ্থাৎ ইয়াত দুটা সেন্টেন্স আছে আৰু দুইটা সেন্টেন্সে কি হৈছে পাষ্টত কৰা হৈছে গতিকে দুইটা সেন্টেন্স পাষ্টত হোৱা হেতুকে আমি ইয়াক কি কৰিম পাষ্ট পাৰফেক্ট টেন্সত ইউজ কৰিম পাষ্ট পাৰফেক্ট টেন্সত আমি কোনটো পাৰ্ট ইউজ কৰিম ইয়াত যেটো দুটা পাৰ্ট আছে মই গৈ পোৱাৰ আগতে হি উলাই গল ওকে ইয়াত আমি কোনটো প্ৰথমতে ইউজ কৰিম আমি ইউজ কৰিম ইয়াৰ যেটো প্ৰথম হৈ যোৱা কামটো ইয়াত কোনটো কাম প্ৰথমতে হৈছিল হি যোৱা কামটো প্ৰথমতে হৈছিল মই গৈ পোৱাৰ আগতে হি উলাই গল গতিকে হি উলাই যোৱা কামটো প্ৰথমতে হ'ল গতিকে আমি হি উলাই যোৱা যেটো পাৰ্ট আমি হেতু কি কৰিম পাষ্ট পাৰফেক্ট টেন্সত ইউজ কৰিম আৰু এটা উদাহৰণ চাওক তাই যেতিয়া ঘূৰি আহিল তেতিয়া তেওঁলোক গলে অৰ্থাৎ ইয়াত দুটা কামৰ কথা কৈছে আৰু দুইটা কাম পাষ্টতে হৈছে আৰু এটা কামৰ পিছত আনটো কামৰ সংগতি আছে গতিকে দুইটা কামৰ সংগতি ৰাখি এনে ধৰণে যেতিয়া সেন্টেন্স পোৱা যায় তেতিয়া আমি কি কৰিম পাষ্ট পাৰফেক্ট টেন্সত ইউজ কৰিম কোনটো পাৰ্ট ইউজ কৰিম ইয়াৰ দুটা পাৰ্ট যেটো আছে যে যেটো কাম প্ৰথমতে হৈছিল হেতু আমি ইউজ কৰিম পাষ্ট পাৰফেক্ট টেন্সত ওকে বন্ধুসকল এটা আমি ফ্ৰেম কৰি চাও প্ৰথমৰ যেটো সেন্টেন্স হৈছে মই গৈ পোৱাৰ আগতে হি উলাই গল ওকে সো ইয়াত প্ৰথমৰ কামটো কি হৈছে হি উলাই যোৱা কামটো হৈছে গতিকে আমি পাৰফেক্ট টেন্সত ইউজ কৰিম সো ইয়াৰ যেটো সাবজেক্ট আমি হেতু লিখিম হি হৈছে হি গতিকে হি আহিলে আমি তাৰ পিছত কি লিখিব লাগিব যেটো ফৰ্মুলা আমি ফৰ্মুলাটো মই আপোনালোকক কৈ দিছো সাবজেক্ট প্লাস সাবজেক্টৰ পিছত আমি সদায় ইউজ কৰিব লাগিব হেড ইউজ কৰাৰ পিছত আমি প্লাস কৰিব লাগিব ভাৰ্ব টি অৰ্থাৎ ভাৰ্বটো কি হ'ব পাষ্ট পাৰ্টিসিপল হ'ব প্লাস অবজেক্ট গতিকে আমি এটা প্ৰথমতে সাবজেক্ট লিখিলো হি গতিকে হিটা আমি ইয়াত উল্লেখ কৰিলো তাৰ পিছত আমি লিখিব লাগিব হেড ফৰ্মুলা অনুসৰি আৰু হেড লিখাৰ পিছত আমি যেটো ভাৰ্ব আমি ভাৰ্বটো কি কৰিব লাগিব ভাৰ্ব টি লিখিব লাগিব অৰ্থাৎ ভাৰ্ব পাষ্ট পাৰ্টিসিপল লিখিব লাগিব গতিকে গো ওয়েন্ট গান অৰ্থাৎ যেটো পাষ্ট পাৰ্টিসিপলত গোৰ যেটো ফৰ্ম হৈছে হেতু হৈছে গান গতিকে আমি ইয়াত লিখিলো গান হি হেড গান আউট যেটো ওলাই গৈছিল নহয় জানো গতিকে হি হেড গান আউট কেতিয়া গৈছিল বিফৰ আই ৰিচড অৰ্থাৎ মই গৈ পোৱাৰ আগতে গতিকে বিফৰ আই ৰিচড কথাটো মনত ৰাখিব বন্ধুসকল কিমান ইজি আপোনালোকে নিশ্চয় বুজি পাইছে গতিকে ট্ৰান্সলেচনটো হ'ল যে হি হেড গান আউট বিফৰ আই ৰিচড মই গৈ পোৱাৰ আগতে হি উলাই গল আৰু এটা আমি কৰি চাও ডাক্তৰ অহা আগতে হি ঢুকাল ডাক্তৰজন আহি পোৱাৰ আগতে হি ঢুকাল কথাটো নিশ্চয় বুজি পাইছে ইয়াত দুটা কামৰ কথা উল্লেখ কৰিছে আৰু দুটা কামৰ যেটো প্ৰথম কাম হৈছিল আমি হেতু কি কৰিম এটা পাষ্ট পাৰফেক্ট টেন্সত ইউজ কৰিম ইয়াত প্ৰথম কাম কোনটো হৈছে হি মৰি যোৱা কামটো প্ৰথমতে হৈছে অৰ্থাৎ ডাক্তৰৰ অহাটো হৈছে লেট অৰ্থাৎ পিছত আহিছে গতিকে হি ঢুকাই যোৱা যেটো কাম আমি হেতু কি কৰিম এটা আমি এক ফ্ৰেম কৰিম আমি কেনে ধৰণে কৰিম ইয়াত প্ৰথমতে আমি লিখিম যেটো পাৰফেক্ট টেন্সৰ ফৰ্মুলা অনুসৰি লিখিম সাবজেক্ট লিখিলো গতিকে সাবজেক্ট হ'ল হি কাৰণ কোন ঢুকাইছিল হি ঢুকাইছিল নহয় জানো গতিকে আমি ইয়াত উল্লেখ কৰিলো হি লিখাৰ পিছত আমি কি কৰিব লাগিব হেড ব্যৱহাৰ কৰিব লাগিব যেটো ফৰ্মুলাত উল্লেখ আছে গতিকে হি হেড যেটো ভাৰ্ব আমি কি কৰিম তাক পাষ্ট পাৰ্টিসিপলত লিখিম অৰ্থাৎ ভাৰ্বটো হ'ব ভাৰ্ব টি গতিকে ইয়াত লিখিলো ডাইড হি হেড ডাইড অৰ্থাৎ হি ঢুকাল আৰু যেটো নেক্সট পাৰ্ট আমি কি কৰিম বুলি কৈছিল আপোনালোকক হেতু কৈছিল যে সিম্পল পাষ্ট টেন্সত ইউজ কৰিম গতিকে সিম্পল পাষ্ট টেন্সত ডাক্তৰ অহাটো যদি আমি লিখো তেতিয়ালে কি হ'ব ডক্টৰ কেম অৰ্থাৎ ডক্টৰটো হ'ল সাবজেক্ট আৰু যেটো হ'ল ভাৰ্ব হেতু হ'ল কাম গতিকে হেতু যেটা আমি পাষ্ট টেন্সত কৰিম তেতিয়া কি হ'ব কেম গতিকে ডক্টৰ কেম ইয়াৰ মাজত আমি লিখি দিম বিফৰ গতিকে হ'ল হি হেড ডাইড বিফৰ ডক্টৰ কেম আপোনালোকে নিশ্চয় বুজি পাইছে কিমান সহজভাৱে কৰিব পৰা যায় এটা সেন্টেন্স আপোনালোকৰ মাজলৈ মই দিছো যেটো সেন্টেন্স আপোনালোকে ট্ৰান্সলেচন কৰি মোক কমেন্টত জনাওক মই অহাৰ পিছতে হি উলাই গল ওকে সো আহক আমি তা নেক্সট শিকো ফিউচাৰ পাৰফেক্ট টেন্স নো কোড আমি ইউজ কৰো তাক প্ৰথমতে জানিলো অহা বছৰ মোৰ 23 বছৰ সম্পূৰ্ণ হ'ব সেন্টেন্সটো ভালদৰে মন কৰিব অহা বছৰ মোৰ 23 বছৰ সম্পূৰ্ণ হ'ব অৰ্থাৎ কিবা এটা কাম ফিউচাৰত শেষ হ'ব বুজাবলৈ আমি এই টেন্স ব্যৱহাৰ কৰিম অৰ্থাৎ নিৰ্দিষ্ট কৰি দিম যে আমি কিবা এটা কাম ফিউচাৰত শেষ কৰিম এই কথাটো নিৰ্দিষ্টভাৱে উল্লেখ কৰা হ'ব যেতিয়া তেনে ধৰণৰ আমি সেন্টেন্স পাম হেবিলাক কোড ইউজ কৰিম আমি ফিউচাৰ পাৰফেক্ট টেন্সত ইউজ কৰিম এক্সাম্পল চাওক সন্ধ্যাৰ আগতে আমাৰ তালৈ যোৱা হ'ব যেহেতু আমি ফিউচাৰত কামটো যে
এটা নিৰ্দিষ্ট সময়ত আমি শেষ কৰিম সেই কথা উল্লেখ কৰিছোঁ অৰ্থাৎ সন্ধ্যাৰ আগতে সন্ধ্যা হোৱাৰ আগতে আমি কামটো শেষ কৰিম নিৰ্দিষ্ট সময়ত আমি কামটো শেষ কৰিম উল্লেখ কৰিছোঁ নে গতিকে তেনেকুৱা ধৰণৰ সেন্টেন্সবিলাক কি কৰিম আমি ফিউচাৰ পাৰফেক্ট টেন্সত ইউজ কৰিম এতিয়া আমি ট্ৰান্সলেশ্যন কৰিছোঁ তাৰ আগতে আমি জানি লওঁ যিটো ইয়াৰ ফৰ্মুলাটো হৈছে যে সাবজেক্ট প্লাছ তাৰপিছত আমি উল্লেখ কৰিব লাগিব যিটো ফিউচাৰ টেন্সত চেল উইল চেল বাই উইল যিকোনো ইউজ কৰিব লাগিব সাবজেক্টৰ অনুসৰি তাৰপিছত আমি ইউজ কৰিব লাগিব প্লাছ হেভ ইউজ কৰাৰ পিছত আমি ইউজ কৰিব লাগিব যিটো ভাৰ্বটো কি হ'ব পাষ্ট পাৰ্টিচিপল নাইবা ভাৰ্ব টি প্লাছ অবজেক্ট ওকে আমি এটা ফ্ৰেম কৰি চাওঁ অহা বছৰ মোৰ 23 বছৰ সম্পূৰ্ণ হ'ব ইয়াত সাবজেক্ট কি বন্ধুসকল সাবজেক্ট হৈছে মই গতিকে আই আহিব আই উল্লেখ কৰাৰ পিছতে চেল উইলৰ ভিতৰত কি আহিব যেটো গ্ৰামাটিকেল নিয়ম অনুসৰি আমি ইয়াত উল্লেখ কৰিব লাগিব চেল গতিকে আমি ইয়াত ইউজ কৰিলো চেল আই চেল ইউজ কৰাৰ পিছত আমি কি ইউজ কৰিব লাগিব যেহেতু ইয়াত হেভ লিখা আছে গতিকে আমি ইয়াত হেভ ইউজ কৰিম ভাৰ্বটো আমি কি কৰিব লাগিব বন্ধুসকল ভাৰ্ব থি উল্লেখ কৰিব লাগিব অৰ্থাৎ ভাৰ্বটো পাষ্ট পাৰ্টিচিপল হ'ব লাগিব এই সেন্টেন্সটো ভাৰ্বটো হৈছে সম্পূৰ্ণ হোৱা গতিকে সম্পূৰ্ণ হোৱাটোক আমি ইংৰাজীত কমপ্লিট কৰোঁ আৰু কমপ্লিটটো যেতিয়া নেকি পাষ্ট পাৰ্টিচিপল হয় তেতিয়া কি হয় কমপ্লিটেড গতিকে আমি ইয়াত লিখিম যে আই চেল হেভ কমপ্লিটেড কিমান বছৰ কমপ্লিট কৰিম আমি 23 ইয়াৰ্স অৰ্থাৎ 23 বছৰ কমপ্লিট কৰিম গতিকে 23 ইয়াৰ্স ওকে ইয়াত এটা থাকি গ'ল যে অহা বছৰ কথাটো আমি উল্লেখ কৰিছিলোঁ বন্ধুসকল এইখিনিতে মনত ৰাখিব অহা বছৰ এনেকুৱা ধৰণৰ যিবিলাক ৱৰ্ড আছে সেইবিলাক ৱৰ্ড আমি প্ৰথমতে উল্লেখ কৰিব পাৰোঁ বা একেবাৰে শেষতে উল্লেখ কৰিব পাৰোঁ সেন্টেন্সটোৰ গতিকে আমি প্ৰথমতে উল্লেখ কৰিলোঁ নেক্সট ইয়াৰ আই চেল হেভ কমপ্লিটেড 23 ইয়াৰ্স হৈছে ইয়াৰ ট্ৰান্সলেশ্যন আহক আমি আৰু এটা কৰি চাওঁ সন্ধ্যাৰ আগতে আমাৰ তালৈ যোৱা হ'ব কথাটোত আপোনালোকে যেটা সেন্টেন্সটো চালে তাত কম পালে যে কামটো ফিউচাৰত শেষ হ'ব উল্লেখ কৰি দিছে গতিকে এনেকুৱা ধৰণৰ সেন্টেন্সবিলাক ফিউচাৰ পাৰফেক্ট টেন্সত ইউজ কৰিম আপোনালোকে নিশ্চয় বুজি পালে এতিয়া ফ্ৰেম কৰি চাওঁ ইয়াত সাবজেক্ট কি সাবজেক্ট হৈছে আমি অৰ্থাৎ আমাৰ নহয় জানো গতিকে সাবজেক্ট হৈছে আমি উই লগত কি ব্যৱহাৰ কৰা হয় চেল ইউজ কৰা হয় গতিকে উই চেলৰ পিছত আমি হেভ ইউজ কৰিব লাগিব গতিকে আমি হেভ ইউজ কৰিলো যেটো ভাৰ্বটো হ'ব ভাৰ্ব থি গতিকে ইয়াত ভাৰ্ব কি আছিল যেটো যোৱা কথাটো উল্লেখ কৰা হৈছে যোৱাটো হৈছে ইংৰাজীত গো আৰু যেতিয়া আমি তাক পাষ্ট পাৰ্টিচিপল কৰিম বা ভাৰ্ব থিটো উল্লেখ কৰিম তেতিয়া কি হ'ব গান GOAN গতিকে গান হ'ল কলৈ যাম দেয়াৰ তালৈ যাম গতিকে দেয়াৰ হ'ল উই চেল হেভ গান দেয়াৰ কেতিয়া যাম বিফৰ ইভিনিঙৰ আগতে না যাম জানো গতিকে বিফৰ ইভিনিং গতিকে আমি ইয়াত উল্লেখ কৰিম বিফৰ ইভিনিং উই চেল হেভ গান দেয়াৰ বিফৰ ইভিনিং হিহতে আৰু এমাহৰ পিছতে 2 বছৰ সম্পূৰ্ণ কৰিব আপোনালোকে এই সেন্টেন্সটো ট্ৰান্সলেশ্যন কৰি মোক কমেন্ট বক্সত জনাওক আহক আমি এতিয়া শিকিম প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্স অৰ্থাৎ কিবা এটা কাম অতীততে আৰম্ভ হ'ল আৰু কামটো বৰ্তমানেও চলি আছে তেনেকুৱা ধৰণৰ যিবিলাক সেন্টেন্স সেইবিলাক সেন্টেন্স আমি ইউজ কৰিম প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সত চাওক হি পুৱাৰে পৰা পঢ়ি আছে কামটো অতীতত আৰম্ভ হ'ল আৰু কামটো বৰ্তমানেও চলি আছে নহয় জানো মই 2 ঘণ্টাৰ আগৰ পৰা ৰৈ আছো মই 2 ঘণ্টাৰ আগৰ পৰা ইয়াত ৰৈ আছো হে কথা মই উল্লেখ কৰিছো কামটো অতীততে আৰম্ভ হ'ল কামটো বৰ্তমানেও চলি আছে গতিকে এনেকুৱা ধৰণৰ যিবিলাক সেন্টেন্স এই সেন্টেন্সবিলাক ইউজ কৰা হয় প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সত আমি এই দুটা সেন্টেন্স এতিয়া ট্ৰান্সলেশ্যন কৰিছো তাৰ আগতে আমি জানিলো যে ফৰ্মুলাটো কি ফৰ্মুলাটো হৈছে সাবজেক্ট হেভ হেজ প্লাস বিন প্লাস ভাৰ্ব প্লাস আইএনজি প্লাস অবজেক্ট গতিকে আহক আমি এটা ফ্ৰেম কৰিছো হি পুৱাৰে পৰা পঢ়ি আছে নহয় জানো গতিকে ইয়াত সাবজেক্ট কি হি উল্লেখ কৰিলো আমি ইয়াৰ পিছত কি কৰিব লাগিব হেজ বা হেভ ইউজ কৰিব লাগিব গতিকে হি লগত কি হ'ব বন্ধুসকল যেটো হেজ হ'ব গতিকে আমি ইউজ কৰিলো হেজ হি হেজ তাৰ পিছত আমি উল্লেখ কৰিব লাগিব বিন গতিকে হি হেজ বিন যেটো ভাৰ্বটো কি হ'ল পঢ়ি থকা গতিকে ৰিডৰ লগত আমি কি কৰিব লাগিব আইএনজি উল্লেখ কৰিব লাগিব গতিকে ৰিডিং কেতিয়াৰ পৰা পঢ়ি আছিল ৰাতিপুৱাৰ পৰা পঢ়ি আছিল গতিকে ফ্ৰম মৰ্নিং He has been reading from morning হৈছে ইয়াৰ ট্ৰান্সলেশ্যন গতিকে নেক্সটটো কৰিছো আমি মই 2 ঘণ্টাৰ আগৰ পৰা ৰৈ আছো মই ইয়াত 2 ঘণ্টা আগৰ পৰা ৰৈ আছো ইয়াত সাবজেক্ট কি বন্ধুসকল সাবজেক্ট হৈছে মই গতিকে আহিলে আই লগত হেভ হেজৰ কি ইউজ কৰা হয় হেভ ইউজ কৰা হয় গতিকে আই হেভ তাৰ লগত আমি ইউজ কৰিব লাগিব বিন গতিকে আমি বিন ইউজ কৰিলো তাৰ পিছত আমি ইউজ কৰিব লাগিব ভাৰ্বটো কি হৈছে ইয়াত ৰৈ থকাটো কি বুলি কোৱা হয় ৱেট গতিকে WAIT ৱেট আৰু তাৰ পিছত আমি কি কৰিব লাগিব ING প্লাস কৰিব লাগিব গতিকে ৱেটিং কিমান সময় ৰৈ আছিলো 2 ঘণ্টা সময় গতিকে for 2 hours I have been waiting for 2 hours মই 2 ঘণ্টাৰ আগৰ পৰা ৰৈ আছো নিশ্চয় আপোনালোকে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্স কেনেকুৱা ধৰণে কৰা হয় বুজি পালে আহক এতিয়া আমি শিকিম পাষ্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সনো কেনে ধৰণে কৰা হয় বন্ধুসকল প্ৰথমতে আপোনালোকে ৰুলটো মনত ৰাখক তেতিয়া আপোনালোকে সেন্টেন্সটো ফাইন্ড আউট কৰিবলৈ সহজ হ'ব কামটো অতীততে ষ্টাৰ্ট হ'ল এণ্ড অতীততে কন্টিনিউয়াছলি হৈ আছিল কথাটো ভালদৰে আপোনালোকে মন কৰিব কামটো পাষ্টতে আৰম্ভ হ'ল আৰু পাষ্টতে কন্টিনিউয়াছলি হৈ আছিল
আৰু অতীততে শেষ হৈ গ'ল অৰ্থাৎ পাষ্টতে কামটো শেষ হৈ গ'ল তেনেকুৱা ধৰণৰ যিবিলাক সেন্টেন্স সেইবিলাক সেন্টেন্স আমি ইউজ কৰিম past perfect continuous টেন্সত গতিকে আপোনালোকে এটা সেন্টেন্স হক মই ৰাতি 9 বজালৈকে টিভি চাই আছিলো কামটো অতীততে আৰম্ভ হ'ল অতীততে কন্টিনিউয়াছলি হৈ আছিল আৰু অতীততে শেষ হৈ গ'ল গতিকে তেনেকুৱা ধৰণৰ সেন্টেন্স বিলাক হৈছে past perfect continuous tense আৰু এই সেন্টেন্সটো হৈছে past perfect continuous tense মই ৰাতি 9 বজালৈকে টিভি চাই আছিলো তাই তেতিয়ালৈকে পঢ়ি আছিল ওকে এটা আমি ট্ৰান্সলেচন কৰি চাম ফ্ৰেম কৰি চাম অৰ্থাৎ ফ্ৰেম কৰি চাম ইয়াৰ যেটো ফৰ্মুলা হৈছে সাবজেক্ট প্লাস হেড প্লাস been plus verb to ing plus কৰিব লাগিব plus object গতিকে subject plus head plus been plus verb plus ing plus object হৈছে ইয়াৰ ফৰ্মুলা সো ইয়াত আমি এটা সাবজেক্ট বিচাৰিছো মই ৰাতি 9 বজালৈকে টিভি চাই আছিলো ইয়াত সাবজেক্ট হৈছে মই কামটো কোনে কৰিছিল গতিকে মই কৰিছিল গতিকে I আহিলে এটা কি ইউজ কৰিব লাগিব head ইউজ কৰিব লাগিব গতিকে head ইউজ কৰিলো I had been ইউজ কৰিব লাগিব নেক্সট গতিকে been ইউজ কৰিলো I had been ইয়াত verb কি চাই থকা গতিকে watchলত আমি কি কৰিব লাগিব ing plus কৰিব লাগিব গতিকে হল watching I had been watching কি চাই আছিলো টিভি গতিকে টিভি কেতিয়ালৈকে চাই আছিলো till 9 pm নহয় জানো গতিকে till 9 pm I had been watching TV till 9 pm ওকে সো আমি নেক্সট এটা কৰিছো তাই তেতিয়ালৈকে পঢ়িয়ে আছিল ইয়াত যেটো সাবজেক্ট কোন হৈছে তাই যেটো কামটো তাই কৰি আছিল গতিকে সি তাৰ পিছত আমি হেড লিখিবই লাগিব আৰু বিন লিখিব লাগিব গতিকে হেড বিন যেটো ভাৰ্বটো কি হৈছে পঢ়া গতিকে ৰিডৰ লগত আমি কি কৰিব লাগিব ing প্লাস কৰিব লাগিব গতিকে ৰিডিং till then কেতিয়ালৈকে পঢ়িছিল তেতিয়ালৈকে পঢ়িছিল নহয় জানো গতিকে till then she had been reading till then ওকে মই ভাবো আপোনালোকে নিশ্চয় past perfect continuous tense কেনে ধৰণে কৰা হয় নিশ্চয় বুজি পালে আহক এতিয়া আমি শিকিম future perfect continuous tense কেনে ধৰণে কৰা হয় বন্ধুসকল future perfect continuous tenseৰ সেন্টেন্স প্ৰায় নাই বুলি ক'ব পাৰি হেতু আমি পারফেক্ট টেন্সটো ইউজ কৰিব পাৰো গতিকে কোনো ধৰণৰ গ্ৰামাৰত এনেকা ধৰণৰ স্পেসিফিক্যালি ফিউচাৰ পারফেক্ট কন্টিনিউয়াস টেন্সৰ বিষয়ে উল্লেখ কৰা হোৱা নাই ইয়াৰ যেটো ফৰ্মুলা হৈছে আপোনালোকে মনত ৰাখিব তথাপিও কিছুমান সেন্টেন্স আছে যিবিলাক সেন্টেন্স নেকি আমি ফিউচাৰ পারফেক্ট কন্টিনিউয়াস টেন্সত ইউজ কৰিব পাৰো ফৰ্মুলাটো লিখি লওক যেটো ফৰ্মুলা নেকি আপোনালোকে জনাটো বহুত প্ৰয়োজন কিয়নো আপোনালোকে যেটা নেক্সট ভয়েস চেঞ্জ শিকিব বা নাৰেশন শিকিব এনেকা ধৰণৰ যেটা শিকিবলৈ যাব তেতিয়া আপোনালোকক ফৰ্মুলাটো বহুত প্ৰয়োজন হয় ফৰ্মুলাটো হৈছে যে সাবজেক্ট প্লাস shall will plus have plus been plus verb plus ing plus object গতিকে বন্ধুসকল মই ভাবো আপোনালোকৰ মাজত যি ডাউট আছিল টেন্সেছৰ ওপৰত হে টেন্সেছৰ ওপৰত থকা ডাউটখিনি ক্লিয়াৰ হ'ল যদি আপোনালোকৰ মাজত কিবা ডাউট আছে আপোনালোকে কমেন্ট কৰি মোক জনাওক মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম গতিকে বন্ধুসকল কিমান সহজভাৱে ইংৰাজী গ্ৰামাৰ অৰ্থাৎ টেন্সেছ কৰিব পাৰি আপোনালোকে নিশ্চয় ভিডিওটো চাই বুজি পালে মই ভাবো আপোনালোকে নিশ্চয় টেন্সেছৰ সহায়ত ইংৰাজী যিবিলাক বাক্য অৰ্থাৎ অসমীয়া যিবিলাক বাক্য ইংৰাজীলৈ ফ্ৰেম কৰিবলৈ শিকিলে এই ভিডিও কিটা চোৱাৰ পিছত মই আপোনালোকৰ মাজলৈ আৰু ভিডিও লৈ আহিম এনেকুৱা ধৰণৰ গতিকে আপোনালোকে যদি চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে প্লিজ সাবস্ক্ৰাইব কৰি লওক আৰু কিনাৰ টকা বেল আইকনটো বজাবলৈ নাপাহৰিব আৰু ভিডিওটো যিমান পাৰে শেয়াৰ কৰক আপোনালোকৰ বন্ধু-বান্ধৱীসকললৈ যাতে তেওঁলোকেও বুজি পোৱাত সহায় হয় লগতে মই আপোনালোকৰ মাজলৈ নতুন ভিডিও লৈ আহিম যিকিটা ভিডিওত মই আপোনালোকৰ গ্ৰামাৰৰ সকলোবোৰ চেপ্টাৰ আলোচনা কৰিম নেক্সট আপোনালোকৰ মাজলৈ মই ভয়েস চেঞ্জৰ বিষয়ে এটা ভিডিও লৈ আহিম গতিকে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰক আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব আজিলৈ ইমানে আছিল ধন্যবাদ বন্ধুসকল কিপ ওয়াচিং লাৰ্ণ ইট এছপিকে